হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ। আৰু এতিয়া ভিডিঅ'লৈ তোমালোকক মই আজি অলপ কিছুমান অভিজ্ঞতা জনাম তোমালোকৰ মাজলৈ। মই সকলো কৰ্মতে কৰিব পাৰোঁ, ইচ্ছা কৰিলে কৰিব পাৰোঁ। খেতি কৰাৰ বিষয়ে মই এতিয়া জনাব নোৱাৰোঁ, যিহেতু মই চাকৰিত আছোঁ। কিন্তু এতিয়া মই খেলৰ বিষয়ে অলপ কেতিয়াবা জনাম। মই সকলো ভাল অভিজ্ঞতা জনাই থাকিম। আমি আমাৰ অসমৰ ল'ৰা ছোৱালীবোৰ বা ইণ্ডিয়াৰে ল'ৰা ছোৱালীবোৰ সিমান খেলত ইমান হেৰি নহয়, পাকৈত নহয়। আছে বহুত খেলে, কিন্তু অলিম্পিকত আমি বৰ্তমান আমাৰ ইণ্ডিয়াত বহুত কমেই, বহুত পিছ পৰি আছে। কিন্তু বেলেগ দেশত, সৰু দেশ হ'লে এখন বহুত অলিম্পিক মেডেল লৈ আনে। কিন্তু আমাৰ ইণ্ডিয়াত বছৰৰ 10-12 বছৰ মূৰত কেতিয়াবা এটা গ'ল্ড মেডেল আহে। সেয়ে বন্ধু বান্ধৱীসকল, মই আজি অলপ জনাওঁ তোমালোকক জনাওঁ কেনেকৈ দুটা খেলৰ বিষয়ে মই জনাম। বক্সিং আৰু কিক বক্সিং যে খেলে তাৰ বিষয়ে মই জনাম। মই কেনেকৈ বক্সিং কেনেকৈ কৰিব লাগে আৰু কেনেকৈ মাৰিব লাগে তাৰ বিষয়ে জনাম। বন্ধু বান্ধৱীসকল, আমি আচলতে আমাৰ ইণ্ডিয়াত বহুত কমেই আছে বক্সিং খেলুৱৈ, কিক বক্সিঙৰ বিষয়ে মই জনাম তোমালোকক। কিক বক্সিং কৰিলে সদায় তলৰ ফালে মাৰিব লাগে, তলৰ ফালে মাৰিব লাগে, এনেকৈ মাৰিব লাগে, পুৰা এনেকৈ এইটো থাকিব লাগে। কিক বক্সিং বেছি ওপৰত নহয়, ভৰিৰ পৰা ইমান মাৰিব লাগে, বাৰ এতিয়া এটেক কৰিব লাগে, বাৰ হাতেৰেতো কৰিবই লাগিব, এইটো থাকিব লাগিব, এইটো মাৰে এনেকুৱা ইয়াত মাৰিব লাগে, ইমান মাৰিব লাগে, ধৰিলে এই বস্তুটো ইমান মাৰিব লাগে, যাতে সি এটেক কৰিলে ইখন হাতেৰে এটেক কৰিব পাৰে। এনেকৈ মাৰে, এইটো স্পীড হ'ব লাগিব, কিক বক্সিঙৰ এইটো মেইন কথা, এইটো স্পীড হ'ব লাগে। এইবিলাক স্পীড কৰাৰ ফৰ্মুলা বহুত আছে, এইটো মই এনেই চিম্পুল দেখাইছোঁ, সকলোৰে ফৰ্মুলা আছে। মই মাত্ৰ কেনেকৈ কিক মাৰিব লাগে তাৰ বিষয়ে জনাইছোঁ। আৰু এটা হ'ল বক্সিং, অকল বক্সিং কিছুমানে বক্সিং এনেকৈ মাৰে, এনেকৈ মাৰে, এইটো আচলতে টাইম হৈ যায়, এনেকৈ হোৱাটো টাইম হৈ যায়। বক্সিং কৰিব লাগে পুৰা এনেকৈ চিধা হ'ব লাগে, বক্সিং এনেকৈ পুৰা এনেকৈ মাৰিব লাগে, বক্সিং স্পীড হ'ব লাগে পুৰা মূৰত, ইয়াত পইণ্ট যিহেতু পায়, এনেকৈ মাৰে কিছুমানে, ইয়াত লাগি যায়, এনেকৈ মাৰিব লাগে, এনেকৈ চিধা বক্সিং পুৰা শৰীৰটো যিকোনো খেলিলে এনেই প্ৰথমতে দেহাটো ফিট হ'ব লাগে, দেহাটো ফিট কৰি ল'ব লাগে। যেনেকৈ আমি এখন সংসাৰ পাতিবলৈ বা এজন মানুহ থাকিবলৈ হ'লে প্ৰথমতে ঘৰখন বনাব লাগে, ঠিক তেনেকৈ শৰীৰটো শৰীৰটো ফিট হ'ব লাগে। তাৰপিছতহে এইবোৰ প্ৰেক্টিচ কৰিব লাগে। যেনেকুৱা ফৰ্মুলাবোৰ ফৰ্মুলা অট'মেটিক আহি যাব, কেনেকৈ মাৰিব লাগে, এজন প্ৰতি নিজৰ
কেনেকৈ হাৰাব লাগে, এইবিলাক কেনেকৈ খেলিব লাগে, কেনেকৈ জিকিব লাগে, সেইবোৰ নিজে অট'মেটিক আহি যায়। সেয়ে বন্ধু বান্ধৱীসকল, মই কৈছোঁ প্ৰথমতে মানে ঘৰখন বনাব লাগিব, আমি তেতিয়াই থাকিব পাৰিম। তাৰ তলতহে আমি যিকোনো কৰিব পাৰিম, খোৱা লোৱা, পঢ়া শুনা, ৰেষ্ট ল'ব পাৰিম, যিকোনো আমি মন কৰিব ঘৰখনৰ তলত। ঠিক তেনেকুৱা নিজৰ যদি আমি শৰীৰটো ফিট ফাট কৰি লওঁ, তেতিয়া এই যে ফৰ্মুলা হওক যিকোনো মানে ফৰ্মুলা শিকাতে বা এই খেল খেলাতে মানে সহায় হয়, মানে একদম ইজি হয়। যিকোনো খেল খেলাৰ কাৰণে প্ৰথমতে কিহে গুৰুত্বপূৰ্ণ হয়, আমাৰ শৰীৰটো মজবুত তাগৰা কৰি বনাব লাগিব, এক্সাৰচাইজ কৰি মানে বনাই ল'ব লাগিব। সেইটো এক্সাৰচাইজ কৰি মানে এই ফৰ্মুলাবোৰ প্ৰেক্টিচ, মানে কেনেকৈ কিক মাৰিব লাগে, কেনেকৈ বক্সিং কৰিব লাগে, বক্সিং, এইবিলাক মানে অট'মেটিক আহি যায়। সেয়েহে বন্ধু বান্ধৱীসকল, মই কৈছোঁ এই ভিডিঅ'টো তোমালোকে মানে সেই কৰিব লাগে, জনাই দিবা মোৰ ভিডিঅ'টো। মই বৰ্তমান ৰিটায়াৰ অহা নাই, ৰিটায়াৰ অহাৰ পিছত মই কিবা এটা কৰিম বুলি ভাবিছোঁ। হোটেল, নহ'লে এখন খেলৰ স্কুল, নহ'লে এখন মানে যিকোনো ভাল বিজনেছ কৰাৰ মোৰ ইচ্ছা আছে। এই তিনিটাৰ ভিতৰত মানে এটা কৰিম, মানে ভাল বিজনেছ মানে যেনেকুৱা কেটাৰিং পাৰ্টি বুলি কয়, যেনেকুৱা পাৰ্টি হওক বা কিছুমানৰ প্ৰগ্ৰাম অনুষ্ঠান হয়, সেই অনুষ্ঠানবোৰত ভাত বনোৱা পাৰ্টি বনাম। এই তিনিটাৰ ভিতৰত এটা মই আমাৰ দেশৰ কাৰণে, আমাৰ অসমৰ কাৰণে, মানে ৰাজ্যৰ কাৰণে কিবা এটা কৰিম। চাকৰি আৰু ৰিটায়াৰ অহাৰ পিছত সেইটো আশা থাকি তোমালোকৰ মাজত মই আৰু মোৰ ইউটিউবৰ জৰিয়তে মই ভাল ভাল অভিজ্ঞতা জনাই থাকিম। খেলৰ হওক, খেতি কেনেকৈ কৰিব লাগে, বিজনেছ কেনেকৈ কৰিব লাগে, মানে ভাল অভিজ্ঞতা, মানে মানুহৰ প্ৰয়োজনীয় ভাল অভিজ্ঞতা মই জনাই থাকিম বন্ধু বান্ধৱ। তোমালোকে ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নপাহৰিবা মোৰ চেনেলত, কিয়নো মই সকলোৰে প্ৰতি মংগলৰ বাবেহে মই ভিডিঅ' বনাম। দেশৰ উন্নতি হওক। ধন্যবাদ বন্ধু বান্ধৱ, নমস্কাৰ। ভিডিঅ' শ্বেয়াৰ কৰি দিবা, ছাবস্ক্ৰাইব কৰিবলৈ নপাহৰিবা।